অসমীয়া নিষেধ কৰা ষড়যন্ত্ৰ নচলিব অসমীয়া নিষেধ কৰা ষড়যন্ত্ৰ নচলিব এতিয়াও অসম জগা নাই জাগিলে বিজেপিৰ ৰক্ষা নাই দীপাংকৰ গগৈৰ মৃত্যু বিজেপিয়ে কৰিলে গুপ্ত হত্যা বিজেপিয়ে কৰিলে মুক্ত হত্যা দীপাংকৰ গগৈ হত্যাৰ বিচাৰ লাগে বিজেপি গো বেক বিজেপি গো বেক হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ অসমীয়া নিষেধ কৰা ষড়যন্ত্ৰ নচলিব এজন যুৱকক হেৰুৱাব লগা হ'ল এনেধৰণৰ পন্থা ল'লে তেওঁ আত্মহত্যাৰ নিচিনা দীপাংকৰ গগৈ খুব দুখজনক কথা এইখন চৰকাৰে হিটলাৰীৰ শাসন চলাইছে এইখন চৰকাৰে অসমক শেষ কৰা ষড়যন্ত্ৰ কৰিছে অসমীয়া যুৱক যুৱতী হত্যা কৰাৰ ষড়যন্ত্ৰ চলাইছে আৰু যাতে বহিৰাগত আহি পেলাই অসমত দপদপনি দিব পাৰে তাৰ বাবে সুন্দৰভাৱে বিজেপি এখন নাটক পৰিকল্পনা কৰিছে আৰু এই নাটকত আমাৰ ডেকা ল'ৰা তেজেৰে ফাকু খেলিছে যেনেকে এতিয়া অসমীয়া জাগিব হ'ল নহ'লে এই ৰজাই অসমীয়া যুৱক যুৱতী তেজেৰে বনভোজ খাব আৰু আমি যিদৰে এইখন চৰকাৰে এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বাৰা পৰিচালিত আৰক্ষী বিষয়ে আমাৰ যুৱক যুৱতীসকলক মিছা আলফা সঁচাই কোনো ধৰণৰ তথ্য প্ৰমাণ নোহোৱাকৈ গুলীবিদ্ধ কৰিছে আত্মহত্যাৰ দ্বাৰা পন্থা বাছি লৈছে আমি গৰিহণা দিছোঁ কাৰণ এইখন চৰকাৰে এখন নতুন আঁচনি ৰূপায়ণ কৰিছে সেইখনেই হৈছে এনকাউণ্টাৰ যিদৰে চৰকাৰে বিভিন্ন অৰুণোদয়ৰ পৰা আদি কৰি বিভিন্ন আঁচনি উলিয়াইছে এইখন হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নতুন আঁচনি এনকাউণ্টাৰ আৰু হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই নিজেই কৈছিলে যে আৰক্ষীৰ এটা গুলীয়া ষ্টাইল হ'ব লাগে তেওঁ আৰক্ষীসকলক উদগনি জগাইছে মানে আমাৰ যুৱক যুৱতীসকলক নিশ্চয় তাৰ ওপৰত ইতিমধ্যে কেছ ফাইল কৰিছে তেওঁ এনেদৰে মিডিয়াত মানে সুন্দৰভাৱে বক্তব্য দিয়া কোনো যুক্তি নাই আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া ডিজিপি ডাঙৰীয়া যিদৰে তেওঁলোকে তদন্ত কৰিছে তদন্ত সুচাৰুৰূপে কৰক তদন্ত কেৱল তদন্ত আওতাত থাকিলে নহ'ব আৰু শাস্তি দিয়া দায়িত্ব কেৱল আছে ৰাষ্ট্ৰপতি আৰু আদালতৰ কাৰো হাতত নাই আৰু ডিজিপি ডাঙৰীয়াই নিজৰ ইচ্ছা অনুসৰি যধে মধে কেতিয়াও অসমীয়া ডেকাক তেওঁক গুলীবিদ্ধ কৰিব নোৱাৰিব তেওঁৰ ওচৰত যদি প্ৰমাণ আছে তথ্য আছে তেওঁলোকে কৰক সঁচা আলফা যদি ধৰিব নোৱাৰে আমাক যুৱক যুৱতীসকলক উইদাউট প্ৰুফ মিছা আলফা সজাই এনেদৰে যদি আজীৱন ঘূণীয়া কৰিব বিচাৰে আমি কেতিয়াও মানি নলওঁ আৰু অসমীয়া যুৱক যুৱতী তেজেৰে আমি কেতিয়াও ফাকু খেলিবলৈ নিদিওঁ সেইকাৰণে আমি অসম তৃণমূল কংগ্ৰেছ আজি যোৰহাটত একত্ৰিত আছোঁ যোৰহাট তৃণমূল কংগ্ৰেছ আৰু আমি ষ্টেটৰ পৰা আহিছোঁ আমি মেম' এখন দিম আৰু আমাৰ তাত উল্লেখ আছে যে যোন জড়িত আছে যোন আৰক্ষী বিষয়া হওক বা যোন জড়িত আছে তেওঁলোকক উচিত তদন্ত দি পেলাই কঠোৰতকৈ কঠোৰতম শাস্তি বিহিব লাগে এজন যুৱকক হেৰুৱাব লগা হ'ল এনেধৰণৰ পন্থা ল'লে তেওঁ আত্মহত্যাৰ নিচিনা দীপাংকৰ গগৈ খুব দুখজনক কথা এইখন চৰকাৰে হিটলাৰীৰ শাসন চলাইছে এইখন চৰকাৰে অসমক শেষ কৰা ষড়যন্ত্ৰ কৰিছে অসমীয়া যুৱক যুৱতী হত্যা কৰাৰ ষড়যন্ত্ৰ চলাইছে আৰু যাতে বহিৰাগত আহি পেলাই অসমত দপদপনি দিব পাৰে তাৰ বাবে সুন্দৰভাৱে বিজেপি এখন নাটক পৰিকল্পনা কৰিছে আৰু এই নাটকত আমাৰ ডেকা ল'ৰা তেজেৰে ফাকু খেলিছে যেনেকে এতিয়া অসমীয়া জাগিব হ'ল নহ'লে এই ৰজাই অসমীয়া যুৱক যুৱতী তেজেৰে বনভোজ খাব আৰু আমি যিদৰে এইখন চৰকাৰে এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বাৰা পৰিচালিত আৰক্ষী বিষয়ে আমাৰ যুৱক যুৱতীসকলক মিছা আলফা সঁচাই কোনো ধৰণৰ তথ্য প্ৰমাণ নোহোৱাকৈ গুলীবিদ্ধ কৰিছে আত্মহত্যাৰ দ্বাৰা পন্থা বাছি লৈছে আমি গৰিহণা দিছোঁ কাৰণ এইখন চৰকাৰে এখন নতুন আঁচনি ৰূপায়ণ কৰিছে সেইখনেই হৈছে এনকাউণ্টাৰ যিদৰে চৰকাৰে বিভিন্ন অৰুণোদয়ৰ পৰা আদি কৰি বিভিন্ন আঁচনি উলিয়াইছে